এই পৃথিৱীখন হ'ল জংঘলৰ দৰে, কিয়নো ইয়াত সেইসকলেহে জীয়াই থাকে যিয়ে বাচিবলৈ নহয়, মাৰিবলৈ জানে। বিশ্বাসী হওক তলাটোৰ দৰে, ই ভাঙি গ'লেও কিন্তু চাবি নবদলায়। দেউতাই মৰম কৰে কিন্তু নকয়, আৰু যেতিয়ালৈকে ল'ৰা ছোৱালীয়ে এই কথাটো বুজি পায় তেতিয়ালৈকে দেউতা হয়তো জীয়াই নাথাকে। কোনোবা এজনে এটা সুন্দৰ কথা লিখিছিল, পৃথিৱীত এৰিব লগা কিবা আছে যদি সেইটো হ'ল আনৰ পৰা আশা কৰাটো এৰি দিয়া। আপোন সেইসকলহে যিয়ে বুজেও আৰু বুজায়ো। ভৰসা মা দেউতাক কৰক, পৃথিৱীখনক নহয়, কিয়নো পৃথিৱীখনে প্ৰতাৰণা কৰিলেও মা দেউতাই কেতিয়াও প্ৰতাৰণা নকৰে। উপাৰ্জন কৰাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ'ল উপাৰ্জন কৰি পৰিয়ালৰ লগত একেলগে খোৱাটো। আৰাম এৰিব লাগিব যদি আৰাম পাব বিচাৰে। যেতিয়া চখ পূৰাবলৈ সময় নাপাব তেতিয়া জানিব জীৱন আৰম্ভ হৈ গৈছে। জীৱনত ইমানেই পৰিৱৰ্তন হওক যাতে মানুহে আগৰ দৰে পাবলৈ পাগল হৈ থাকে। তুমি যদি মাটিত পৰি যোৱা উঠাবলৈ কোনো নাহে, কিন্তু তুমি যদি উন্নতি কৰা তেন্তে তোমাক পেলাবলৈ সকলো আহিব। তিতা লগা যদিও সত্য কথা। আপুনি কেতিয়া শুদ্ধ আছিল সেইটো কোনেও মনত নাৰাখে, কিন্তু আপুনি কেতিয়া ভুল কৰিছিল সেইটো কোনেও নাপাহৰে। সময়ে সেই সকলোকো শুধৰায় যাক আন কোনেও শুধৰাব নোৱাৰে। যিয়ে অকলে চলিবলৈ শিকিছে তাক কোনেও পেলাব নোৱাৰে। মিঠাই খুৱাইহে যে মানুহক মুখ মিঠাই কৰিব পাৰি এনে নহয়, আপুনি মিঠা কথা কৈও কাৰোবাক সুখ দিব পাৰে। জীৱনত যদি সুখ বিচাৰিছে টকা জেপত ৰাখক, মগজুত নহয়। যাক নিজতকৈও বহুত বেছি ভাল পোৱা যায় তেওঁৰ বাবে সকলোৰে লগত যুঁজিব পৰা যায়, আৰু যেতিয়া তেওঁ কিছুমান কথা লুকুৱাই ৰখা হয় তেতিয়া আটাইতকৈ বেছি হৃদয়খন ভাঙি চুৰমাৰ হৈ যায়, আৰু তেতিয়াহে উপলব্ধি কৰা যায় আনৰ বাবে নিজক তুচ্ছ কৰি তোলাটো কিমান দূৰ যুক্তিসংগত। মন বেয়া থাকিলে যেতিয়া মনৰ কথাবোৰ ক'ব পৰাকৈ মানুহ পোৱা নাযায় তেতিয়া মনটো আৰু বেছি বেয়া হয়। তেতিয়া প্ৰকৃততে উপলব্ধি কৰা যায় যে জীৱনটোত আৰু আপোন বুলিবলৈ কোনো নাই। যি আছিল কেৱল আপোন হোৱাৰ অভিনয়হে কৰিছিল। মানুহে কয় সময় বহুত বেগী বুলি, কিন্তু কেতিয়াবা এটা দিন বেকাৰ হৈ থাকি চাওক, নাইবা কাৰোবাৰ বাবে অপেক্ষা কৰি চাওক, তেতিয়া গম পাব সময় কিমান লাহে লাহে যায়। আচলতে সময় সদায় একেদৰেই গৈ থাকে, মাথো কৰ্মৰ ব্যস্ততাৰ বাবে আমি অনুভৱ কৰিবহে নোৱাৰোঁ। কিন্তু মনত ৰাখিবা, আজি তুমি যি অৱহেলা আনক কৰিছা সেই অৱহেলা এদিন তুমিও ঘূৰাই পাবা, অপেক্ষা মাথো সময়ৰ বাবে। জীৱনটোত বহুত কান্দিলোঁ, সেয়ে ভাবিছোঁ এতিয়াৰ পৰা আৰু নাকান্দো। পৰিস্থিতি সলনি নহয়, সেয়ে ভাবিছোঁ মইহে সলনি হ'ম, কাৰণ অতীতক সলনি কৰিব পৰা নাযায়। 1. বেছি শুনিব, কমকৈ কথা ক'ব। 2. মিছা নক'ব, ধেমালিতে হ'লেও। 3. কথা দি কথা ৰাখিবলৈ চেষ্টা কৰক। 4. ভুল হ'লে তৰ্ক নকৰাকৈ ক্ষমা খুজিব। 5. অপ্ৰয়োজনীয়ভাৱে হাঁহিব নালাগে। 6. জোৰেৰে নহয় লাহে লাহে কথা ক'ব। 7. নজনা কথা নক'ব। 8. অজ্ঞাত বিষয়ত তৰ্কত লিপ্ত নহ'ব। 9. আপুনিয়েই ভাল বুলি কাকো পতিয়ন নিয়াবলৈ চেষ্টা নকৰিব। 10. আনক কথা কোৱাৰ আগতে তাৰ কথা শুনক। 11. কোলাহল কৰি খোৱা বস্তু নাখাব। 12.
খং উঠিলে নিজকে নিয়ন্ত্ৰণ কৰক। 13. কোনোবাই ভুল কৰিলে সহজে ক্ষমা কৰিব। 14. ফটা কাপোৰ বা জোতা নিপিন্ধিব। 15. সহজে কাৰো ওচৰত হাত আগবঢ়াব নালাগে। 16. পাৰিলে খুৱাব কিন্তু খাবলৈ দাবী নকৰিব। 17. খাদ্য যেতিয়া আপোনাৰ ওচৰলৈ আহে তেতিয়া প্ৰথমে আন কাৰোবাক দিয়ক। 18. ডেকা বুঢ়া সকলোৰে লগত শ্ৰদ্ধাৰে কথা পাতিব। 19. মুখ আৰু শৰীৰক দুৰ্গন্ধৰ পৰা মুক্ত কৰি ৰাখিব। আৰু 20. নিজকে সদায় সৰু বুলি ভাবিব। অস্ত যোৱা সূৰ্যটোক পাবলৈ 12 ঘণ্টা সময় লাগে, কিন্তু হেৰাই যোৱা বিশ্বাস গোটেই জীৱন অপেক্ষা কৰিলেও ফিৰাই পোৱা নাযায়। গৰুৱে ঘাঁহ খায়ো গাখীৰ দিয়ে, সাপে গাখীৰ খায়ো বিষ ঢালে। পাৰ্থক্যটো খোৱাৰ বাবে নহয়, পাৰ্থক্যটো স্বভাৱ ও আচৰণৰ বাবে। সকলো মানুহে যে তোমাক বুজিব এইটো জৰুৰী নহয়। দগা পাল্লাই ওজনহে ক'ব পাৰে, কোৱালিটি নহয়। বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ, আৰু খুব কম সংখ্যকেহে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। গৌতম বুদ্ধক এজনে এদিন প্ৰশ্ন কৰিছিল, আপুনি ইমান মহান আৰু ডাঙৰ মানুহ, যদিও মাটিত কিয় বহে? গৌতম বুদ্ধই কৈছিল, তলত বহি থকা মানুহৰ ওপৰৰ পৰা পৰি যোৱাৰ কোনো ভয় নাথাকে। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য মানুহৰ মৃত্যুদণ্ড। পুৰণা হ'লে গছ কেতিয়াও নাকাটিব, ফল দিব নোৱাৰিলেও ছাঁ দিব। ঠিক তেনেকৈ মা দেউতা বৃদ্ধ হ'লে অৱহেলা নকৰিব, টকা পইচা দিব নোৱাৰিলেও দুহাত ভৰি আশীৰ্বাদ দিব। মনে মনে থাকক, আপোনাৰ দাম বাঢ়ি যাব। কমকৈ কথা কওক, সকলোৱে আপোনাক গুৰুত্ব দিব। যিমানেই কথা কমকৈ ক'ব, সিমানেই আপোনাৰ কথাৰ মূল্য বাঢ়িব। সকলোৱে এদিন ক'ব, বাহ কি কৈছে শুনা। সকলো সময়তে যদি চেপচেপাই থাকে, আপোনাৰ কথাৰ কোনো মূল্য নাথাকে। চেনি আৰু নিমখ দেখিবলৈ একে, কিন্তু পাৰ্থক্য সোৱাদত। তেনেদৰে মানুহ আৰু অমানুহ দেখাত একেই, পাৰ্থক্য কেৱল আচৰণত। যিয়ে তোমাক সৰু ভাবে তাৰ পৰা দূৰত থকা, যিয়ে তোমাক মিছা কথা কয়, যিয়ে তোমাক ব্যৱহাৰ কৰে, যিয়ে তোমাক সন্মান নকৰে, সেই সকলৰ পৰাও দূৰত থাকা। কাৰোবাৰ মন, কাৰোবাৰ সন্মান, কাৰোবাৰ বিশ্বাস, কাৰোবাৰ ভালপোৱা, কাৰোবাৰ দুৰ্বলতা, কাৰোবাৰ জীৱনৰ দুখ, এইবোৰক লৈ খেলা নকৰিবা। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানেই বেছি সমস্যাৰ সন্মুখীন হ'ব। আৰু যেতিয়া সমস্যা সমাধান কৰিব পাৰিব, তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰো পূৰণ হ'ব।